নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব কাৰণ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কাৰণ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত আকৌ পুনৰ সংখ্যা বৃদ্ধি পাইছে কৰোনাৰ আক্ৰান্তৰ সংখ্যা আৰু ৰাজ্যত মুঠ আজি 24 ঘণ্টাত 5468 জন লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু বৃহস্পতিবাৰে অসমৰ কামৰূপ মহানগৰ জিলাত পূৰ্বতকৈ কিছু আক্ৰান্তৰ হ্ৰাস পোৱাৰ পৰিলক্ষিত হৈছিল কিন্তু বিগত 24 ঘণ্টাত জিলাখনত 1173 গৰাকী লোকৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু বিগত 24 ঘণ্টাত ৰাজ্যত 59594 জন লোকৰ কোভিড পৰীক্ষা কৰা হয় ইয়াৰে 5468 জনৰ ফলাফল কোভিড পজিটিভ আহিছে আৰু দিনটোৰ আক্ৰান্তৰ হাৰ হৈছে 9.18% ইতিমধ্যে বৃদ্ধি পাইছে আৰু আজিও ৰাজ্যত 75 জন লোকৰ মৃত্যু হয় এখন ইয়াৰ পাছত এই মুহূৰ্তত আন এটা বহুত ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে দেশৰ 9.5 কোটি কৃষকে লাভ কৰিব 2000 টকাকৈ আৰু তালিকাত এনেদৰে পৰীক্ষা কৰক আপোনাৰ নাম কিয়নো কৈছে আজি দেশৰ কৃষকে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ নিধি যোজনাৰ অষ্টম কিস্তি ধন কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ অধীনত 9.5 কোটিতকৈ অধিক কৃষকৰ বাবে আজি মুকলাই দিব 19000 কোটি টকা 14 মে অৰ্থাৎ আজিৰে দিনটোতে হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৃষকৰ একাউণ্টত অষ্টম কিস্তি ধন ইতিমধ্যে সোমাব আৰু কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি নামৰ এক আঁচনি আৰম্ভ কৰিছিল এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক প্ৰতি বছৰে তিনিটাকৈ কিস্তিত 6000 টকা দি থকা হৈছে আৰু বাবে কৰ্মচাৰী ইয়াৰ চৰকাৰী ৱেবছাইট হৈছে pmkisan.gov.in সকলো তথ্য প্ৰদান কৰা হয় কিয়নো আপুনি আপোনাৰ নিজৰ সংশ্লিষ্ট তথ্য জানিবলৈ pmkisan.gov.in ত যাব লাগিব এই আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ কৃষকসকলে 2000 টকাৰ পৰা 7টা কিস্তি লাভ কৰাৰ লগতে সম্প্ৰতি অষ্টম কিস্তি লাভৰ সময় আহি পৰিছে বৰ্তমান কিয়নো বিগত বৰ্ষৰ 25 ডিচেম্বৰ প্ৰায় 9 কোটি কৃষকৰ একাউণ্টত 18000 কোটি টকা স্থানান্তৰ কৰা হৈছিল আৰু লগতে কৈছে যদি কোনো কৃষকে এই আঁচনিৰ অধীনত ধন লাভ কৰা নাই তেন্তে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয় হেল্পলাইন নম্বৰত ফোন কৰি এই সম্পৰ্কত সকলো তথ্য আপুনি লাভ কৰিব পাৰিব কিন্তু এতিয়ালৈকে যিসকল কৃষকে এই ধনৰ লাভ উঠাব পৰা নাই তেওঁলোকে হেল্পলাইন নম্বৰ দিয়া আছে তাত গৈ আপোনালোকে এই তালিকাৰ অন্তৰ্ভুক্ত হ'ব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই এনেদৰে পৰীক্ষা কৰক প্ৰথমে আপুনি pmkisan.gov অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু তাৰ পিছতে ৱেবছাইটটো খোলাৰ পিছতে মেনু বাৰ চিক আৰু ইয়াৰ ফাৰ্মাৰ কৰ্নাৰ যাব পাৰিব ইয়াৰ পিছতে হিতাধিকাৰী তালিকাৰ লিংকত ক্লিক কৰি দিব লাগিব আপোনাৰ ৰাজ্য জিলা আৰু উপ জিলা খণ্ডৰ গাঁৱৰ বিৱৰণ প্ৰবিষ্ট কৰিব লাগিব তাৰ পিছতে আপুনি গেট ৰিপৰ্টৰ ক্লিক কৰিব লাগিব আৰু যেতিয়া সকলো তথ্য লাভ কৰিব সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা বহুত ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো কৃষক নেতা অখিল গগৈ যোৱা এবছৰ ধৰি অধিক কাল কাৰাৰুদ্ধ হৈ আছে কিন্তু তাৰ মাজতে এটা খবৰ আহি পৰিছে যে এতিয়া অসমৰ বহুতো কাৰাগাৰত ইতিমধ্যে কৰোনাৰ আক্ৰান্ত ইতিমধ্যে কাৰাগাৰৰ ভিতৰ পাইছেগৈ আৰু তাৰ লগতে কৈছে যে ইতিমধ্যে কাৰাগাৰৰ কৰোনাৰ আতংক ৰাজ্যখনৰ আৰু ইয়াত কৈছে কাৰাগাৰত একেলগে 36 কোটি আক্ৰান্ত হৈছে কৰোনা ভাইৰাছ আৰু এবাৰ কাৰাগাৰৰ আতংকৰ সৃষ্টি কৰিছে কৰোনাৰ সংক্ৰমণে কৰোনাৰ হস্পট হৈ পৰিণত হৈছে অভয়পুৰী জিলা কাৰাগাৰৰ 36 জন কয়দীৰ আক্ৰান্ত হৈছে কৰোনাত আৰু এই পৰিস্থিতিৰ বাবে কয়দীসকলৰ মাজত আতংকৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে সুকীয়াকৈ ৰখা হৈছে কোভিড-19 আক্ৰান্ত কয়দীসকলক ক'ৰ পৰা কেনেকৈ কয়দীসকলৰ দেহত কৰোনা সংক্ৰমণ হ'ল তাকে লৈ ৰহস্য সৃষ্টি হৈছে বৰ্তমান কিন্তু ইয়াত কৈছে আক্ৰান্ত সকলো কয়দীৰ কাৰাগাৰৰ ভিতৰতে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে কৰ্তৃপক্ষৰ ফালৰ পৰা কিয়নো ইতিমধ্যে জিলা কাৰাগাৰত 34 গৰাকী লোকৰ দেহত কৰোনাৰ অৱস্থি ধৰা পৰাৰ পিছতেই কেনেকৈ তেওঁলোকৰ দেহত ধৰা পৰিব পালে কৰোনা কিন্তু এতিয়া শেষ লৈ তাক লৈ এতিয়া সমগ্ৰ ৰাজ্য চৰ্চা অব্যাহত আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো অৱশেষত এক বৃহৎ সিদ্ধান্তত উপনীত হৈছে সমগ্ৰ দেশৰ লগতে ৰাজ্য চৰকাৰ কিয়নো ইয়াত কৈছে কৰোনা শৃংখল ভাঙিবলৈ এতিয়া দেশত 6 পৰা 8 সপ্তাহ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মে আৰু ইয়াত কৈছে দেশত কোভিডৰ সংক্ৰমণে কালনান্তক ৰূপ ধাৰণ কৰিছে নিতৌ লাখ লোক কৰোনাৰ আক্ৰান্ত হোৱাৰ লগতে হাজাৰ লোক মাৰাক ভাইৰাছবিধৰ আক্ৰান্ত হৈ মৃত্যুক খাব দিবলগীয়া হৈছে আৰু ইয়াত কৈছে যে এনে পৰিস্থিতিত দেশৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিলে কৰোনা ভাইৰাছৰ সংক্ৰমণ শৃংখল ভাঙিব পৰা যাব বুলি বিভিন্ন মহলে প্ৰকাশ কৰি আহিছে তথ্য কিন্তু শেহতীয়াকৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ সম্পূৰ্ণ লকডাউনৰ পোষকতা সমান্তৰালভাৱে এইবাৰ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে চমুকৈ ICMR বিচাৰিলে সম্পূৰ্ণ লকডাউন কিন্তু ইতিমধ্যে আজিলৈকে কোনো এই কথা এই লকডাউনৰ সময়ত নোকোৱাৰ ফলত কিন্তু পুনৰ অসমৰ লগতে সমগ্ৰ দেশৰ কৰোনা ভাইৰাছৰ মাৰাত্মক ৰূপ দেখি সমগ্ৰ দেশৰ লগতে অসমতো সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত গ্ৰহণৰ বাবে উপনীত হৈছে
আৰু সেয়েহে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে ICMRৰ মুৰব্বী বলৰাম ভাৰ্গবে আজি এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশত কৰোনাৰ শৃংখল ভাঙিবলৈ কমে 6 পৰা 8 সপ্তাহ লকডাউন দিয়াটো উচিত হ'ব। দেশত লকডাউন ঘোষণা সন্দৰ্ভত এইবাৰে প্ৰথম কোনো চৰকাৰী আৰু সংস্থাই মুখ খুলিলে আৰু অৱশ্যে কেন্দ্ৰীয় চৰকাৰে দেশত পুনৰ সম্পূৰ্ণ লকডাউন দিয়াৰ পোষকতা কৰা নাছিল, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউনৰ সলনি অন্য কোনো উপায়েৰে কৰোনা সংক্ৰমণ ৰোধৰ ৰোধ কৰিব পাৰে নেকি তাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছিল। কিন্তু অৱশেষত ICMRৰ মুৰব্বী বলৰাম ভাৰ্গবে এই বুলি কৈছে যে যিবোৰ অঞ্চলত কৰোনাৰ পজিটিভিটি হাৰ 10% হৈছে তেনেস্থলত অতি বিলম্বে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিব লাগে। আৰু সেয়েহে উল্লেখযোগ্য যে বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত দেশত মুঠ কৰোনাত আক্ৰান্ত 3,62,000 আৰু আক্ৰান্ত হৈছে 3,62,727 জনক। দেশৰ সেইদৰে বৰ্তমান দেশত মুঠ কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 2,37,03,665 জনলৈ বৃদ্ধি পাইছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰোনাৰ আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ 2,58,000 আৰু 317 জন। আৰু ইয়াত কৈছে সেইদৰে যোৱা 24 ঘণ্টাত দেশত 4,120 জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু ঘটিছে। ইপিনে দেশত যোৱা 24 ঘণ্টাত কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে 3,52,181 জন ৰোগীয়ে। সেইদৰে দেশত কৰোনাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে 1,97,35,823। আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা বহুতেই ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিন্তু অসম চৰকাৰ নতুন যি চৰকাৰ গঠন হৈছিল তাৰ পিছতে বৃহৎ SOP জাৰি কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত, কিন্তু এই SOP আজিৰ পৰা সম্পূৰ্ণ বলবৎ হ'ব। আৰু তাৰ লগতে কৈছে নতুন SOPত উলংঘাকাৰীসকলক ইতিমধ্যে আৰক্ষীয়ে কঠোৰ সকিয়নি দিয়াৰ লগতে ইতিমধ্যে লাঠি চাৰ্জ কৰিছে। আৰু যি সময়ত মাৰাত্মক কোভিডৰ শিহৰণকাৰী সংক্ৰমণে ঢকুৱাখানা মহকুমাৰ ব্যাপক ৰূপ লৈছে তেনে সময়তে এচাম অভিষেকী ব্যক্তিৰ স্পৰ্শকাতৰ বিষয়টো লৈ যেন কোনো নাই কাণসাৰ। আৰু মহকুমাটোৰ এচাম দায়িত্বহীন ব্যক্তিৰ কাণ্ডহীন বেপৰোৱা আৰু ভূমিকাৰ বিপৰীতে ঢকুৱাখানা আৰক্ষীয়ে লৈছে কঠোৰ ভূমিকা। আৰু সেয়েহে বুধবাৰে নিশা এচাম ব্যক্তিয়ে এনেদৰে উদাসীন ভূমিকা লৈ নিবিচাৰে চলাচল কৰা প্ৰত্যক্ষ কৰি মহকুমা আৰক্ষী আৰু বিষয়াই সৌমাৰ জাতি ভূঞাৰ কঠোৰ কাৰ্যব্যৱস্থা হাতত লৈ বাধ্য হৈছে। নিশা ঢকুৱাখানাৰ সদৰ চাৰিআলিৰ এনে একাংশ কাণ্ডহীন ব্যক্তিৰ কোভিড আক্ৰান্ত আইনৰ উলংঘাকাৰী প্ৰত্যক্ষ কৰি ৰাজপথতে থিয় কৰে, কাণত ধৰে উদ্ভৱ কৰে, শ্ৰম শাস্তি প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে। আৰু তাৰপিছতে ছ'চিয়েল মিডিয়াত এই ভিডিঅ' ভাইৰেল হৈ পৰিছে। আজি সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আন এটা বহুতেই ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে, কিয়নো ইতিমধ্যে আলফা স্বাধীনে অৱশেষত এক সিদ্ধান্তত উপনীত হৈছে। কিয়নো কৈছে ONGC অইলক সকিয়নি পৰেশ বৰুৱা 7টা চৰ্ত নামানিলে ভীষণ পৰিণতি হ'ব সমগ্ৰ ONGC আৰু অইল। তাৰ লগতে কৈছে আলফা স্বাধীনে অপহৰণ কৰা ONGC কৰ্মচাৰী ৰিতুল শইকীয়াই এই পৰ্যন্ত সূত্ৰ নোলোৱা কথাটোক লৈ সমগ্ৰ অসমত চাঞ্চল্য বিৰাজ কৰি থকাৰ লগতে আনহাতে ONGC অইলক সকিয়নি দি মেইল প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীও অপহৃত বিষয়াৰ ঘৰত উপস্থিত হৈছিল। আৰু তাৰ পাছত ইয়াত কৈছে ONGC আৰু অইলৰ 7টা চৰ্ত মানিবলৈ সকিয়নি দিছে আলফা স্বাধীনে। এই চৰ্তত দি আজি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটালৈ বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনে। অন্যথা প্ৰতিষ্ঠান দুটাই বিষম পৰিণতিৰ সন্মুখীন হ'ব লাগিব বুলিও দিছে হুমকি। পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰা এক মেইল যোগে এই সকিয়নি প্ৰদান কৰিছে। আৰু ONGC অইলক আন দিয়া চৰ্তকেইটাৰ ভিতৰত আছে। সেয়েহে ইয়াত কৈছে ONGC অইলত চাকৰি 95% কেৱল থলগিৰি লোকৰ বাবেহে সংৰক্ষণ কৰিব লাগিব। আৰু ONGC অইলে চাকৰিত মকৰল সকলো ধৰণৰ যোগ্যতা নিৰ্ণয় পৰীক্ষা অসমতো পাতিব লাগিব। আৰু তাৰ লগতে কৈছে যে ONGC অইলৰ পৰিচালনা সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰিব লাগিব। তাৰপিছত চৰ্তটো হৈছে যে ONGC আৰু অইলে আৰম্ভণিৰে পৰা অসমৰ কিমান সম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ হিচাপ দিব লাগিব। তাৰপিছতে চৰ্তটো ইয়াত আহি পৰিছে যে ONGC চাকৰিত নিয়োগত নামত চলি থকা অসাধু গোষ্ঠীক উৎখাত কৰিব লাগিব। আলফা স্বাধীনৰ অভিযোগ চতুৰ্থ বৰ্গৰ চাকৰিত মকৰল বাবেও ONGC অইলত 25 পৰা 30 লাখ টকালৈ ঘোষ দিব লাগে। মেইলত সংগঠনটোৰ অভিযোগ এই অসাধু চক্ৰৰ একাংশ থলগিৰি লোকে জড়িত আছে, কিন্তু ঠিকাভিত্তিক নিয়োগৰ বন্ধ কৰি চাকৰি নিয়মীকৰণ কৰিব লাগিব। আৰু অসমৰ